সকলো দৰ্শক তথা শ্ৰোতালৈ হিয়া ভৰা অভিবাদন তথা সালাম জনাই প্ৰতিদিনৰ দৰে আজিও আমি কোৰাণৰ এটি বিশেষ বিষয়ক আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আনিবলৈ ধাৰাবাহিকতাৰ 757 নং খণ্ডটিৰ মাজলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, কোৰাণৰ যিহেতু প্ৰত্যেকটো বিষয়েই আমাৰ বাবে গুৰুত্বপূৰ্ণ, তথাপিও আজি বিশেষভাৱে আমি এনে এক বিষয় আপোনালোকৰ মাজত লৈ আনিব বিচাৰিছোঁ, যি বিষয়টিৰ মুকলি চৰ্চাই হয়তো বহুতৰে মনত আঘাত দিব পাৰে। যেহেতু আমি ভাবি থকাৰ দৰে, আমি বুজি থকাৰ দৰে, আমি মানি থকাৰ দৰে কথা বতৰাসমূহ যদি নহয়, তেতিয়া বহুতে হয়তো মনত কষ্ট পাব পাৰে, বহুতে হয়তো মানি ল'ব নিবিচাৰিব পাৰে। সেইটো প্ৰত্যেকৰে নিজস্ব বিষয়। আমি স্পষ্ট কৰিছোঁ, যদি প্ৰকৃততে আপোনালোকে আল্লাহৰ কিতাপ বুজাৰ বাবে আগ্ৰহী, চেষ্টা কৰে, তেনেহ'লেহে আমাৰ এই ভিডিঅ'সমূহ দৰ্শন কৰক, অন্যথা আমাৰ ভিডিঅ' আপোনালোকৰ বাবে নহয়। অযথা আপোনালোকে এই কোৰাণ প্ৰচাৰত বিভিন্ন ধৰণৰ প্ৰশ্নবাণেৰে আমাক আতংকিত কৰাৰ বাবে চেষ্টা নকৰিব। যিহেতু আমি কোৰাণৰ এজন সামান্য ছাত্ৰ, কোৰাণ বুজাৰ বাবে চেষ্টা কৰিছোঁ, কোৰাণৰ কোনো এক্সট্ৰা অৰ্ডিনেৰী আমি এক্সপাৰ্ট নহয়। আমি আপোনালোকে যদি কোৰাণ বুজিব বিচাৰে, তেন্তে আমাৰ যি বুজ, সেই বুজ আমি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, যাতে আপোনালোকে চিন্তাৰ বাবে এক খোৰাক হয়তো পাব পাৰে। গতিকে আপোনালোকৰ মনত যিসমূহ প্ৰশ্ন, বাৰম্বাৰ আপোনালোকে বিভিন্ন প্ৰশ্নবাণেৰে কিছুসংখ্যক লোকে যে আমাক প্ৰশ্ন কৰিব বিচাৰে, আমি স্পষ্ট কৰিব বিচাৰোঁ যে আমি আপোনালোকৰ শিক্ষক নহয় বা আপোনালোক আমাৰ ছাত্ৰ নহয়। কোৰাণক লৈ চিন্তা চৰ্চা কৰাৰ দায়িত্ব যিহেতু প্ৰত্যেকৰে আছে। যিসমূহ প্ৰশ্ন আপোনালোকৰ মনত জাগ্ৰত হৈছে, আল্লাহৰ কিতাপ আপোনালোকৰ লগত আছে, চিন্তা চৰ্চা কৰক, বিবেচনা কৰক, অধ্যয়ন কৰক। ইনশাআল্লাহ আল্লাহে এনেধৰণৰ প্ৰশ্নবোৰৰ উত্তৰ আপোনালোকক দিব। সেয়েহে অনাহকত কেৱল প্ৰশ্ন কৰাৰ মানসিকতা বাদ দি, কোৰাণ যদি কোনোবাই বুজিব বিচাৰিছে, জানিব বিচাৰিছে, তেন্তে আমাৰ ভিডিঅ'সমূহ দৰ্শন কৰি আপোনালোকৰ নিজ বিবেকেৰে বিবেচনা কৰিব। প্ৰিয় দৰ্শকবৃন্দ, আজি আমি আপোনালোকৰ মাজলৈ যি বিষয়বস্তু আলোচনাৰ বাবে লৈ আহিছোঁ, ই সঁচাকৈয়ে এক অতি গুৰুত্বপূৰ্ণ বিষয়, যাৰ ভুৱা অনুবাদ, ভুৱা বুজে পৃথিৱীৰ গৰিষ্ঠ সংখ্যক মানুহকেই প্ৰকৃততে আল্লাহৰ কিতাপৰ দৰ্শনৰ পৰা আঁতৰাই এক ভিন্ন দিশলৈ লৈ যোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। সেয়েহে আমি কৈছোঁ, আমি কথা বতৰাসমূহ কোৰাণৰ দৰ্শনৰ আধাৰত ক'ম, ইনশাআল্লাহ কোৰাণৰ আয়াতৰ আধাৰত ক'ম। আমাৰ কথাবোৰ আপোনালোকে দুবাৰ নহয়, তিনিবাৰ নহয়, বাৰম্বাৰ ভেৰিফাই কৰক, প্ৰকৃততে কোৰাণত এনেধৰণৰ কথা বতৰাবোৰ আছেনে নাই, তাৰ পাছত আপোনালোকৰ বিবেচনা তথা সিদ্ধান্ত গ্ৰহণ কৰিব। আপোনালোকৰ সকলোৰে পৰিচিত এটি বিষয় আজি আমি লৈ আনিব বিচাৰিছোঁ। বিষয়টি হৈছে আতিউল্লাহ ৱা আতিউৰ ৰাছুল। প্ৰিয় দৰ্শকবৃন্দ, এই বিষয়টো কোৰাণৰ এক অন্যতম মেৰুদণ্ড। এই আয়াতৰ মূল বাৰ্তা, মূল দৰ্শন বুজিবৰ বাবে আমি গভীৰৰ পৰা বহুতো গভীৰতালৈ যাব লাগিব। উপৰুৱাকৈ কেৱল দুখন এখন অনুবাদ পঢ়িয়েই কোনেও কোৰাণৰ মূল বাৰ্তা বুজিব নোৱাৰে। আৰু বিশেষভাৱে আমাৰ গৰিষ্ঠ সংখ্যক অনুবাদেই যিহেতু কৌশলগতভাৱে টেম্পাৰিং কৰি ৰখা গৈছে, গতিকে এনেধৰণৰ কোৰাণৰ বহুতো কথাৰ মূল বাৰ্তা বুজিবলৈ হ'লে আমি বহুতো সংগ্ৰাম কৰিব লাগিব, বহুতো জিহাদ কৰিব লাগিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ বিষয়বস্তুত আমি বহুতো কথা ইনশাআল্লাহ স্পষ্ট ভাষাৰে ক'ব বিচাৰিম। আমি পুনৰ কৈছোঁ, আপোনালোকৰ মনপুত নোহোৱাৰ মেক্সিমাম চান্স থাকিব পাৰে। কোনে ভাল পাইছে, কোনে বেয়া পাইছে, সেইটো আমাৰ বিচাৰ্য বিষয় নহয়। আমাৰ বিষয় হৈছে আল্লাহৰ বাৰ্তা প্ৰেৰণ কৰাৰ। গতিকে
আমি যিসমূহ বিষয় আপোনালোকৰ মাজত উপস্থাপন কৰিম আমি আশা ৰাখিম প্ৰত্যেকেই যাতে বিষয়বস্তু গভীৰৰ পৰা গভীৰতালৈ চিন্তা চৰ্চা কৰে। আমাৰ আজিৰ যেহেতু আলোচ্য বিষয়টি হৈছে আতিউল্লাহ ওয়া আতিউৰ ৰাসূল। আমি সকলোৱে জানো ইয়াৰ অনুবাদ কৰা গৈছে যে আল্লাহৰ আনুগত্য কৰা আৰু ৰসুলৰ আনুগত্য কৰা। প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ মূল দৰ্শন হয়তো আমি নিজেও বুজি পোৱাৰ বাবে বহুতো সময় লাগি গৈছে। বহুতো সময়ত ইয়াৰ আমি ট্ৰেডিশ্যনেল অনুবাদৰ ওপৰত ভিত্তি কৰি ইয়াৰ বিভিন্ন ধৰণৰ বুজ লৈছিলোঁ, কিন্তু তেনেধৰণৰ আণ্ডাৰষ্টেণ্ডিংছবোৰ যিহেতু ক্ৰমে ৰেক্টিফাই হ'বলৈ ধৰিছে, ডেভেলপ হ'বলৈ ধৰিছে, গতিকে সেই ডেভেলপমেণ্টৰ বিষয়সমূহ আমি আপোনালোকৰ আগত দাঙি ধৰাৰ বাবে চিন্তা চৰ্চা কৰিম। আৰু বিষয়বস্তু যিহেতু প্ৰসংগ এক যথেষ্ট গুৰুত্বপূৰ্ণ তথা দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে আমি প্ৰাথমিক অৱস্থাত এক জেনেৰেল ডিছকাশ্যন, এই আতিউল্লাহ আতিউৰ ৰাসূল বুজিবৰ বাবে এক জেনেৰেল ডিছকাশ্যন আমি আপোনালোকৰ মাজত প্ৰথমতে লৈ আনিব বিচাৰিছোঁ। তাৰপিছত ইনশাআল্লাহ ইয়াৰ পৰৱৰ্তী খণ্ডত আমি ইয়াৰ মূল বিষয়বস্তু আপোনালোকৰ মাজত উপস্থাপন কৰাৰ চেষ্টা কৰিম। যেহেতু এই আতিউল্লাহ আতিউৰ ৰাসূল বুজিবলৈ হ'লে আমাৰ জেনেৰেল ডিছকাশ্যনৰ কিছু বিশেষ বিষয় আমি প্ৰাথমিকভাৱে বুজিব লাগিব। অন্যথা আল্লাহক আনুগত্য কৰা আৰু ৰসুলক আনুগত্য কৰা ইমানেই আমি বুজি পাম, তাতকৈ আমি আৰু অধিক গভীৰতালৈ কেতিয়াও যাব নোৱাৰিম। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ এক অতি গুৰুত্বপূৰ্ণ আৰু আমাৰ সকলোৰে পৰিচিত বিষয় আতিউল্লাহ ওয়া আতিউৰ ৰাসূল। কিন্তু আমি কৈছোঁৱেই অতি দুৰ্ভাগ্যজনকভাৱে কোৰাণৰ এই বিশেষ আদেশ, বিশেষ বাৰ্তাক এচাম লোকে কৌশলগতভাৱে ইয়াৰ মূল বাৰ্তাক ঢাকি ৰাখি এই আতিউল্লাহ আতিউৰ ৰাসূল আমাক এনে এক পৰ্যায়লৈ লৈ গ'ল, এনেধৰণে আমাক বুজাই দিয়া গ'ল যে আতিউল্লাহ শব্দৰ অৰ্থ হৈছে যে আল্লাহক আনুগত্য কৰা, আৰু আতিউৰ ৰাসূল হৈছে যে আল্লাহৰ ৰসুল সালামুন আলা মুহাম্মদৰ কথা তথা তেখেতৰ চাৰিত্ৰিক দিশসমূহক আমি কপি কৰা। থুলমূলকৈ আমাৰ ৰিৱায়তী তৰ্জমাই আমাক এনেধৰণে আমাক বুজাই দিছে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি খুব ধীৰ সুস্থিৰে বিষয়টিৰ মাজলৈ ইনশাআল্লাহ আগবাঢ়িবৰ বাবে আমি চেষ্টা কৰিম। আমাক যিহেতু বুজাই দিছে যে আতিউল্লাহ আল্লাহক আতাত কৰা, এতিয়া আতাত শব্দও আমি বুজিব লাগিব, ইত্তেবা শব্দ বুজিব লাগিব। আতাত আৰু ইত্তেবাৰ মাজত পাৰ্থক্য কি আমি বুজি পাব লাগিব। এতিয়া আল্লাহক আনুগত্য কৰা অৰ্থাৎ কোৰাণক মানি চলা দিশটোত আমি যিহেতু গৰিষ্ঠ সংখ্যকেই কোৰাণ নাজানো, তেন্তে আমি আতিউল্লাহ আমি কৰিম কেনেকৈ? আতিউল্লাহৰ অৰ্থ যদি কোৰাণক আনুগত্য কৰাই হয়, তেন্তে আমি যিহেতু গৰিষ্ঠ সংখ্যকেই কোৰাণ নাজানো, তেন্তে আমি আল্লাহৰ আনুগত্যৰ দিশটো আমি কেনেকৈ বিবেচনা কৰিম? গতিকে আল্লাহক আনুগত্য কৰাৰ দিশটো আমাৰ মন মগজুত এনেধৰণে ভৰাই দিলে যে আল্লাহ এক অদৃশ্য সত্তা, তেখেতক আমি খুচি কৰি ৰাখিব লাগে, আৰু তেখেতক খুচি কৰিবলৈ হ'লে আমাৰ কৌশলসমূহ আমাক বুজাই দিছে যে আমি আমাৰ ড্ৰেছ কোড আমি যথাযথভাৱে কৰিব লাগিব। অৰ্থাৎ টাকনুৰ ওপৰত আমি কাপোৰ পিন্ধিব লাগিব, আমি পুৰুষসকলে দাড়ি ৰাখিব লাগিব, মূৰত টুপি পিন্ধিব লাগিব, মহিলাসকলে বুৰ্খাৰ তলত থাকিব লাগিব। এনেধৰণৰ কৰিলে
আল্লাহ খুশি হ'ব, আল্লাহে আমাক ভাল পাব। দৈনিক 5 বাৰ আমি নামাজ পঢ়িব লাগিব। সেই নামাজ আমি একো বুজি নোপোৱাকৈ কোৰাণৰ যিসমূহ আয়াত আল্লাহ সুবহানাহু তাআলাই আমাক হিদায়তৰ বাবে আৰবীত কৈছে, আল্লাহে কোৱা সেই বাণীসমূহকে আমাৰ আনুষ্ঠানিক নামাজত আমি খুব সুৰ লগাই আমি আল্লাহক আকৌ যদি ঘূৰাই কৈ দিওঁ, তেন্তে আল্লাহে আমাক ভাল পাব, আল্লাহ খুশি হ'ব। প্ৰত্যেকটো বিষয়তেই আমাৰ মাজত দুৱা সুমুৱাই দিলে। ভাত খাওঁতে তোমালোকে এনেধৰণে দুৱা পঢ়িবা, শুবলৈ যাওঁতে এনেধৰণে দুৱা পঢ়িবা, পেচাব পায়খানা কৰিবলৈ যাওঁতে এনেধৰণে দুৱা পঢ়িবা, গাড়ী মটৰত উঠিবলৈ যাওঁতে এনেধৰণে দুৱা পঢ়িবা। প্ৰত্যেকটো বিষয়তেই আমাৰ মাজত কিছু কিছু দুৱাৰ এক সংস্কৃতি ভৰাই দিলে। উদ্দেশ্য, আমি এনেধৰণে যদি প্ৰতিটো সময়তেই আমি দুৱা পঢ়ি থাকোঁ, আল্লাহে আমাক ভাল পাব। এই হৈছে আতিউল্লাহৰ বেছিক কনচেপ্ট আমাক বুজাই দিয়া গৈছে। ঠিক তেনেধৰণে ৰসুলক আনুগত্য কৰিবলৈ আতিউৰ ৰাসুল কৈছে। গতিকে ৰসুলক আনুগত্য কৰিবলৈ হ'লে মক্কাত জন্মগ্ৰহণ কৰা পিতৃ আব্দুল্লাহ আৰু মাতৃ আমিনাৰ পুত্ৰ হজৰত মহম্মদে কোৱা কথা বতৰাসমূহ, তেখেতৰ চাৰিত্ৰিক দিশসমূহ আমি কপি কৰিব লাগিব। এই হৈছে আতিউৰ ৰাসুল। প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ আহ্বান জনাইছোঁ, কোনেও যাতে আৱেগিক নহয়, কথা বতৰাসমূহ আপোনালোকে শুনক আৰু চিন্তা চৰ্চা কৰক। এতিয়া আতিউল্লাহ আতিউৰ ৰাসুল আমাক এনেধৰণে বুজাই দিলে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আল্লাহক আমি খুশি কৰিব লাগে। অকণমান দহলৈকে বিষয়টো আমি ভাবিব লাগিব। আল্লাহ কি আমাৰ ধৰণৰ এক সত্তা নেকি, যে তেখেত কেতিয়াবা খুশি হ'ব আৰু খুশিৰ বিপৰীত হৈছে বেজাৰ, তেখেতে কেতিয়াবা বেজাৰত থাকিব? আল্লাহটো তেনে সত্তা নহয়। আমাৰ কৰ্মকাণ্ডৰ ওপৰত যদি আল্লাহ খুশি হোৱা বা আমাৰ কৰ্মকাণ্ডৰ ওপৰত যদি আল্লাহ বেজাৰ কৰাৰ বিষয়টোৰ বাস্তৱতা থাকে, তেন্তে আল্লাহ আমাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগিব। অথচ কোৰাণ মজিদে আল্লাহৰ চাৰিত্ৰিক দিশটোত সামাদ বুলি কৈছে। তেখেত কাৰো মুখাপেক্ষী নহয়। আল্লাহক খুশি কৰাৰ যি কনচেপ্ট আমাৰ মাজত ভৰাই দিয়া গৈছে, ই আল্লাহ নামৰ সত্তাক যে কিমান তললৈ লৈ গৈছে, এই কথা আমি কেতিয়াবা চিন্তা কৰিছোঁনে প্ৰিয় দৰ্শকবৃন্দ? আমাৰ সৰু ল'ৰা ছোৱালীসমূহে আমনি কৰি থাকিলে তেওঁলোকক আমি যদি এটি চকলেট দি দিওঁ, চকলেট দিলে তেতিয়া ল'ৰা ছোৱালীবোৰ খুশি হয়। আমাৰ কোম্পানীৰ, আমাৰ অফিচৰ বছক যদি আমি যথাযথভাৱে আমি সময়ানুবৰ্তিতা, নিয়মানুবৰ্তিতা মানি তেখেতৰ অফিচত কাম কৰোঁ, তেতিয়া বছ খুশি হয়। আৰু যদি নকৰোঁ তেন্তে বছে বেয়া পায়। এতিয়া এই এনেধৰণৰ খুশি হোৱা বা বেয়া পোৱাৰ চৰিত্ৰটো আমি আল্লাহৰ মাজলৈ লৈ গৈছোঁ। আল্লাহৰ সত্তাক আমি কিমান নিম্নগামী কৰিছোঁ ইয়াৰ দ্বাৰা, এই কথাটো আমি কেতিয়াবা ভাবি চাইছোঁনে প্ৰিয় দৰ্শকবৃন্দ? আমি আপোনালোকক আহ্বান জনাম, আমি কোৱা কথা বতৰাসমূহৰ বাস্তৱতাৰ দিশটো আপোনালোকে ইনশাআল্লাহ চিন্তা চৰ্চা কৰক। আমাৰ ধৰ্মীয় পৰম্পৰাৰ আমাৰ যিটো কনচেপ্ট ভৰাই দিয়া গৈছে যে আমি আল্লাহক খুচি ৰাখিব লাগে। আমি শুক্ৰবাৰ হোৱাৰ লগে লগে জুম্মাৰ নামাজত আমি গা পা ধুই ধুনীয়া কাপোৰ পিন্ধি আতৰ লগাই গ'লে কি হয়? আল্লাহ খুচি হয়।
গতিকে প্ৰিয় দৰ্শকবৃন্দ, এনে ধৰণৰ ৰেৱায়তী কনচেপ্টৰ মাজত আমাক ভৰাই দিয়াৰ বাবেই কোৰাণৰ দৰ্শন আমি গৰিষ্ঠ সংখ্যকেই কিন্তু বুজিবলৈ সক্ষম হোৱা নাই। গতিকে উপৰোক্ত এই আতিউল্লাহ আতিউৰ ৰাছুল আয়াতটিৰ মূল বাৰ্তা বুজিবলৈ হ'লে প্ৰথমতে আমি আল্লাহক চিনি পাব লাগিব। যিহেতু তেখেতক আতাত কৰিব লাগিব, আনুগত্য কৰিব লাগিব। আমি যদি আল্লাহক চিনিয়ে নাপাওঁ, আমাকতো চিনাকি দি দিছে যে 7খন আসমানৰ ওপৰত আল্লাহ আৰছত বহি আছে, তাৰ পৰা তেখেতে সকলো চাই আছে। আমাৰ কনচেপ্ট ইমানেই। কোৰাণ মজিদৰ দৰ্শনেৰে আমি আল্লাহৰ পৰিচয় ল'ব লাগিব। কোনো ৰেৱায়তী কনচেপ্টৰ পৰা নহয়, কোনো আলিম উলেমাৰ পৰা নহয়, কোনো স্কলাৰৰ পৰা নহয়, কোৰাণৰ পৰা আমি আল্লাহৰ পৰিচয় ল'ব লাগিব। ঠিক তেনেধৰণে কোৰাণৰ পৰা আমি ৰচুলৰ পৰিচয় ল'ব লাগিব। কোৰাণৰ পৰা আমি কিতাপৰ পৰিচয় ল'ব লাগিব। কোৰাণৰ পৰা আমি শয়তানৰ পৰিচয় ল'ব লাগিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি এই দিশসমূহ এইবাবেই আমি জেনেৰেল ডিছকাশ্যন হিচাপে আমি আপোনালোকৰ মাজত আনিব বিচাৰিছোঁ। যিহেতু এনেধৰণৰ কনচেপ্টবোৰ যদি আমাৰ ক্লিয়াৰ নহয়, তেন্তে আতিউল্লাহ আতিউৰ ৰাছুল আমি কেতিয়াও বুজি নাপাম। যিহেতু আল্লাহক আমি চিনিয়ে নাপাওঁ। ৰচুল মানে কি, ৰচুল কাক কয়, এই দিশটো যদি আমি বুজিয়ে নাপাওঁ, তেন্তে আমি ৰচুলক আতাত কৰিম কেনেকৈ? সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, এই বিষয়বস্তুসমূহৰ ওপৰত চিন্তাশীল লোকে নিশ্চিতভাৱে চিন্তা কৰে। আল্লাহক ভয় কৰিব লাগে, আল্লাহে দেখি থাকে, আমি ভাল কাম কৰিব লাগে। ইটছ অল ৰাইট, ঠিকে আছে সেই পৰ্যায়লৈকে। এতিয়া ৰচুলক কপি পেষ্ট কৰা, অৰ্থাৎ মক্কাত জন্মগ্ৰহণ কৰা এজন বিশেষ ব্যক্তি, যেহেতু মক্কাৰ সংস্কৃতিৰ ওপৰত ডাঙৰ দীঘল হৈছে, তেখেতে যি কালচাৰত আছে, সেই কালচাৰটোক আমি কপি কৰাৰ ফলত আমাৰ লাভ কি হ'ব? এই কথা বতৰাবোৰ চিন্তাশীল ব্যক্তিয়ে নিশ্চিতভাৱে চিন্তা কৰিছে। ৰচুলক কপি কৰাৰ দিশটো আমি এৰাই চলিলে নহ'ব। ধৰ্মীয় গ্ৰন্থসমূহত কৈছে যে তেখেতৰ চাৰিত্ৰিক দিশৰ এটি অন্যতম বিষয় হৈছে তেখেতে জাতিলাও খাই ভাল পায়। এতিয়া কথা হৈছে যে সেই বিশেষ সময়টোত শিলেৰে যি মক্কা নগৰীখন আজিও আছে, সেই শিলেৰে গঠন হোৱা মক্কা নগৰী সেই ডিজাৰ্টৰ মাজত জাতিলাও ক'ৰ পৰা আহিল? এই কথাবোৰ নিশ্চিতভাৱে আমি চিন্তা কৰিব লাগিব। আমি চিন্তা কৰিবলৈ কিয় ভয় কৰিছোঁ? আৰু ঠিক আছে, কিবা কাৰণত তেখেতে জাতিলাও খাই ভাল পায়। তেখেতে জাতিলাও খাই ভাল পোৱা চৰিত্ৰটোক মই জাতিলাও খাই ভাল পাই ইয়াৰ পৰা লাভালাভ কি আহিল আমাৰ? ইয়াত মোৰ নিজৰ কিবা লাভ হ'ল নে সমাজৰ কিবা লাভ হ'ল? সেই সময়টোত আমাৰ টুথপেষ্ট, টুথব্ৰাছ ইত্যাদি বস্তুৰ প্ৰচলন নাছিল। গতিকে গছৰ ডালেৰে দাঁতোন কৰিছিল। আজি এই মডাৰ্ণ যুগত আমি গছৰ ডাল কামুৰি দাঁতোন কৰিলে আমাৰ কি লাভালাভ আছে? এই বিষয়বোৰ প্ৰিয় দৰ্শকবৃন্দ, যিসকলে চিন্তা কৰিব তেখেতসকলেহে প্ৰকৃততে ইয়াৰ বাস্তৱতা বুজি পাব। যিসকলে অন্ধভাৱে অনুসৰণ কৰে, কেৱল নকলৰ ওপৰত থাকে, আকলক যি ইউজ নকৰে, তেনে কোনো ব্যক্তিয়ে এই কথা বতৰাবোৰ কেতিয়াও বুজি নাপাব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি কোৰাণ মজিদ, আমি পুনৰ কৈছোঁ, কেৱল দুটি এটি অনুবাদ পঢ়িয়ে কোৰাণৰ দৰ্শন কোনেও বুজি নাপায়। কোৰাণ বুজিবলৈ হ'লে আমি বহুতো সংগ্ৰাম কৰিব লাগিব, বহুতো কষ্ট কৰিব লাগিব,
বাৰম্বাৰ আয়াতৰ ওপৰত চিন্তা চৰ্চা কৰিব লাগিব, গভীৰৰ পৰা গভীৰতালৈ যাব লাগিব। লগে লগে ভাষা জ্ঞানৰো আমি অধ্যয়ন সমান্তৰালভাৱে কৰিব লাগিব। আমি কেইজনে জানো যে ভাষাৰ ক্ষেত্ৰত মডাৰ্ণ এৰেবিক আৰু ক্লাছিকেল এৰেবিক দুটি বিষয় আছে। গতিকে মডাৰ্ণ এৰেবিকে শাব্দিক অৰ্থৰ দ্বাৰা কোৰাণৰ অনুবাদ কৰিছে, কিন্তু ক্লাছিকেল এৰেবিকৰ যি লগাত, যি ডিক্সনেৰী আছে, সেই অৰ্থসমূহ লৈ আমি যেতিয়া কোৰাণ অনুবাদ বুজাৰ চেষ্টা কৰিম, তেতিয়াহে ইয়াৰ মূল দৰ্শনসমূহ আমি বুজিব পাৰিম ইনশাআল্লাহ। গতিকে এনেবোৰ বিষয়ৰ ওপৰতো আৰবী ভাষা সাহিত্যৰ ব্যাকৰণৰ ওপৰত আমি গভীৰ অধ্যয়ন কৰিব লাগিব। এই গোটেই বিষয়বস্তুসমূহ আমাৰ জীৱনত আমি কণ্টিনিউৱাছ সদায় যিমানেই কৰি গৈ থাকিম, আল্লাহ সুবহানাহু ওয়া তাআলাই আমাৰ জ্ঞান ক্ৰমান্বয়ে ওপৰলৈ লৈ গৈ থাকিব, অৰ্থাৎ অন্ধকাৰৰ পৰা আমাক পোহৰৰ দিশলৈ লৈ গৈ থাকিব। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি কোৰাণ মজিদ যদি আমি সামগ্ৰিকভাৱে অধ্যয়ন কৰোঁ, তাত বিশেষভাৱে আমি যদি মন কৰোঁ, প্ৰথমতে আল্লাহ, তাৰপাছত ৰচুল, তাৰপাছত কিতাপ, তাৰপিছত শয়তান ইত্যাদি বিষয়সমূহক আল্লাহে কিছুমান কেৰেক্টাৰ ৰাখিছে। গতিকে আল্লাহ নামৰ কেৰেক্টাৰটোক আল্লাহ সুবহানাহু ওয়া তাআলাই গোটেই কোৰাণ মজিদত বিভিন্ন সিফতৰ দ্বাৰা আল্লাহৰ পৰিচয় দিছে, গুণাগুণৰ দ্বাৰা আল্লাহৰ পৰিচয় দিছে। তেনেদৰে ৰচুলৰ ক্ষেত্ৰতো গোটেই কোৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই ৰচুলক গুণাগুণৰ দ্বাৰা, সিফতৰ দ্বাৰা আমাক বুজাই আছে। শয়তানক শয়তানৰ গুণাগুণৰ দ্বাৰা আমাক বুজাই আছে। কিতাবক কিতাবৰ গুণাগুণৰ দ্বাৰা আমাক বুজাই আছে। যেনেদৰে আল্লাহক বুজাবলৈ হ'লে আমি সকলোৱে জানো আল্লাহ ৰহমান, ৰহিম, মালিক, খালিক, সত্তাৰ, জব্বাৰ, গফ্ফাৰ ইত্যাদি 100তকৈও অধিক আল্লাহৰ নাম থকাৰ বিষয়ে আমি প্ৰত্যেকেই জানো। এই নামসমূহ হৈছে আল্লাহৰ সিফত, আল্লাহৰ গুণাগুণ। এই গুণাগুণসমূহৰ ওপৰত চিন্তা চৰ্চা কৰি আল্লাহ নামৰ সত্তাৰ পৰিচয় আমি প্ৰথমতে আমি ল'ব লাগিব। ঠিক তেনেধৰণে ৰচুলক বুজাবৰ বাবে আল্লাহে ব্যৱহাৰ কৰা সিফত বা গুণাগুণসমূহ হৈছে মুহাম্মদ, আহমদ, নবী, হামিদ, হাজিৰ, নাজিৰ, উম্মি, মুন্নিৰ, দায়ী, মুস্তাফা, নূৰ ইত্যাদি সিফত বা গুণাগুণ আল্লাহে ব্যৱহাৰ কৰিছে। গোটেই কোৰাণ মজিদতে বিয়পি আছে। এই সিফতসমূহৰ দ্বাৰা আমি ৰচুলৰ পৰিচয় ল'ব লাগিব, যে ৰচুল কোন বা ৰচুল কি। আমি আল্লাহ কোন, আল্লাহ কি, ৰচুল কোন, ৰচুল কি যদি আমি চিনিয়ে নাপাওঁ, তেতিয়া আমি ইতাআত কৰিম কেনেকৈ, আনুগত্য কৰিম কেনেকৈ। ঠিক তেনেধৰণে কিতাপ বুজাবলৈ হ'লে আল্লাহ সুবহানাহু ওয়া তাআলাই কুৰাণ, ফুৰকান, জিক্ৰ, তৌৰা, ইঞ্জিল, জব্বুৰ, নূৰ, হাকিম, আল মুনিব, আল হিদায়া, আল সিফা ইত্যাদি বিভিন্ন ধৰণৰ সিফত ব্যৱহাৰ কৰিছে। এই গোটেই বিষয়বোৰ আল্লাহে নিজৰ কিতাপত, আল্লাহে নিজৰ বিষয়ে, কিতাপৰ বিষয়ে, ৰচুলৰ বিষয়ে, শয়তানৰ বিষয়ে বিতংভাৱে চিনাকি কৰাই দি আদেশ কৰিছে যে হে মানৱ জাতি, তোমালোকে আল্লাহ আৰু ৰচুলৰ আনুগত্য কৰা। শয়তানৰো সিফত দিছে, ইনশাআল্লাহ আমি আহিম এইসমূহ বিষয়ক লৈ। শয়তানক পৰিচয় কৰাই দি কৈছে যে শয়তান তোমালোকৰ শত্ৰু, গতিকে শয়তানক তোমালোকে কেতিয়াও ইত্তেবা নকৰিবা। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আল্লাহ আমাৰ কনচেপ্ট 7 আসমানৰ ওপৰত আৰছত আল্লাহ বহি আছে। এই কনচেপ্ট আমি বহুত গভীৰতালৈ চিন্তা কৰিব লাগিব। আল্লাহে কোৰাণ মজিদৰ 50 নং সূৰাৰ 16 নং আয়াতত কৈছে যে নাহনু আকৰাবু ইলাইহি মিন হাবলিল ৱাৰিদ। আপোনালোকে চাব 50 নং সূৰাৰ 16 নং আয়াত।
আল্লাহে নিজৰ পৰিচয় দি কৈছে যে মই তোমাৰ স্পাইনেল কৰ্ডৰো কাষত থাকোঁ। তাৰ মানে আল্লাহ নামৰ সত্তাৰ এক অন্যতম লোকেশ্যন হৈছে আমাৰ হিউমেন বডিৰ ভিতৰত। আন এটি প্ৰিয় দৰ্শকবৃন্দ, হয়তো আপোনালোকৰ বাবে বিষয়বস্তু আপোনালোকে কেনেকৈ লৈ নাজানো। আমি সকলোৱে জানো সূৰা ইখলাছত আল্লাহে নিজৰ পৰিচয় দিছে, কুল হুৱা আল্লাহু আহাদুন। আমি প্ৰত্যেকেই কৈছোঁ অনুবাদ যে কোৱা আল্লাহ একক। ব্যৱহৃত শব্দটি হৈছে ৱাহাদুন, আৰু এক বা এককৰ আৰবী হৈছে ৱাহিদ। এই দিশবোৰ আমি চাব লাগিব। এই ৱাহাদুন শব্দ সেই সূৰা ইখলাছত দুবাৰ ব্যৱহাৰ হৈছে। গতিকে ৱাহাদুন শব্দ কোৰাণ মজিদত সৰ্বমুঠ 85 টাইমছ ব্যৱহাৰ হৈছে। আপোনালোকে চাব, এই বিশেষ সূৰা ইখলাছতো আহাদুন শব্দটো দুবাৰকৈ ব্যৱহাৰ কৰিছে। প্ৰথমটোত একক বুলি অনুবাদ কৰিছে, কিন্তু পিছৰটোত চাব এনিথিং, যিকোনো। এই বিষয়টো বহুত চিন্তাৰ বিষয়। অনুবাদে আহাদুনক একক কৈছে, এককৰ আৰবিক ৱাহিদ। এককৰ ৰুট ৱৰ্ড, ৱাহিদৰ ৰুট ৱৰ্ড বেলেগ, আহাদুনৰ ৰুট ৱৰ্ড বেলেগ। আহাদুনৰ ডাবল পেচ আছে, ই প্ৰপাৰ নাউন হ'বই নোৱাৰে। গতিকে আল্লাহৰ এই যি এটি পৰিচয়ৰ ভিতৰত, আল্লাহৰ সিফতৰ ভিতৰত আল্লাহে নিজকে আহাদুন বুলি কৈছে। আহাদুন মিন্স এনিথিং। এতিয়া আপুনি কি বুজি পালে? যিকোনো বিষয়ৰ লগতে আল্লাহ জড়িত হৈ আছে। আহাদুন, আপোনালোকে চাব 85 টাইমছ আহাদুন শব্দ ব্যৱহাৰ কৰিছে। আহাদুন শব্দৰ অৰ্থ একক নহয়, এক নহয়, একৰ আৰবিক ৱাহিদ। আমি ক্লু দিছোঁ, আপোনালোকে চাব। গতিকে এই দুইটি শব্দ অপজিট নহয় যদিও, কিন্তু কমপ্লিমেণ্টাৰী শব্দ। আন এটি খুব গুৰুত্বপূৰ্ণ বিষয়, আমি আতিউল্লাহ আতিউৰ ৰচুল বুজিবলৈ যাওঁতে কোৰাণ মজিদৰ আৰম্ভণিতে বাকাৰাত যি ব্যৱহাৰ কৰিছে আদমক সিজদাৰ বিষয়টি, ই এটি আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ এটি বিষয়। কোৰাণ, প্ৰিয় দৰ্শকবৃন্দ, কোৰাণত আল্লাহে উপমা দি কথা বতৰাসমূহ বুজাই থাকে, মিছাল দিয়ে। গতিকে কোৰাণৰ যি লেংগুৱেজ উপস্থাপনটোক তামছিলি, মিছাল দি কয়, যাক ইংৰাজী থিঅফেনিক বুলি কয়। এই বিষয়বোৰ আমি চাব লাগিব। কোৰাণৰ ভাষা থিঅফেনিক। কোৰাণে কোনো ব্যক্তি বিশেষক, কোনো স্থান বিশেষক ই প্ৰমোট নকৰে, মাৰ্কেটিং নকৰে। কোৰাণে উপমা দিয়ে, কেৰেক্টাৰ দিয়ে। গতিকে আদমক সিজদা কৰাৰ বিষয়টিৰ মাজত বহুতো ডাঙৰ মেছেজ সোমাই আছে। আদম, আমি প্ৰত্যেকেই আদম। ইয়াতেই মূল মানৱতাৰ শিক্ষা আছে যে সিজদাৰ অৰ্থ আমি আগতেও কৈ আহিছোঁ যে অষ্টাংগ মাটিত দিয়াটো নহয়। সিজদাৰ অৰ্থ হৈছে হাম্বুল হৈ যোৱা, মানি লোৱা, কবুল কৰি লোৱা, একচেপ্ট কৰি লোৱা। অৰ্থাৎ মানুহে মানুহক একচেপ্ট কৰিব লাগিব। একচেপ্ট কৰা মিন্সটো আমি প্ৰত্যেকে ইজনে সিজনৰ বাবে দায়বদ্ধ হ'ব লাগিব। আমাৰ মাজত ভাতৃত্ববোধ থাকিব লাগিব, আমাৰ মাজত মিলা মিছা থাকিব লাগিব। আমি এজনে আনজনৰ দুখ বিপদত আমি আগুৱাই যাব লাগিব। আমি কেতিয়াও নিজক কেৱল মই বুলি আমি থাকিব নালাগিব। এইটো হৈছে কোৰাণত উল্লেখ হোৱা আদমক সিজদা কৰাৰ ঘটনাৰ মূল মেছেজ। আমি যদি আদমক সিজদা নকৰোঁ, মানুহে মানুহৰ প্ৰতি যদি আমি দয়াশীল নহওঁ, ভাতৃত্ববোধ নাথাকে, তেতিয়া আমি কি হৈ পৰিম? তেতিয়াই আমি ইবলিছ হৈ পৰিম। এই কথাবোৰ প্ৰিয় দৰ্শকবৃন্দ আমি বুজিব লাগিব।
বুজিব লাগিব আল্লাহে আহাদুন বুলি কৈছে আমি এমফেচাইজ কৰিছোঁ আহাদুনৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ক এনিথিং তাৰ পাছত আল্লাহৰ আন এটি সিফত 57 নং সূৰাৰ 3 নং আয়াতত চাব হুয়াল আউয়ালু হুয়াল আখিরু হুয়া জাহিরু হুয়াল বাতিনু বুলি আছে এভৰিথিং তেখেত আউয়ালু আখিরু তেখেত প্ৰথম তেখেত অন্ত তাৰ পিছৰ কথাটো হুয়াল জাহিরু হুয়াল বাতিনু জাহিরু মিন্স জাহিৰ প্ৰকাশ্যে আৰু তেখেত গোপনো হৈ থাকে প্ৰকাশ্যেও থাকে গোপন হৈ থাকে প্ৰিয় দৰ্শকবৃন্দ বহুত দুহলৈ চিন্তা কৰিব লাগিব অন্যথা বিচাৰি নাপাব আমি আপোনালোকক চিন্তাৰ বাবে আহ্বান জনাইছোঁ এই আয়াতসমূহ ঠিক তেনেধৰণে 30 নং আয়াত আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ আল্লাহে নিজৰ ফিতৰতৰ ওপৰত নিজৰ চৰিত্ৰৰ ওপৰত মানুহ সৃষ্টি কৰিছে বুলি কৈছে গতিকে আল্লাহৰ লোকেশন মানুহৰ ভিতৰত থাকে মানুহৰ ভিতৰৰ যিটো পজিটিভ থিংকিং সেই পজিটিভ থিংকিং প্ৰকৃততে আল্লাহ আৰু ৰসুলৰ পৰা আহে আৰু যিটো ডাৰ্ক থিংকিং আহে সেইটোৱে হৈছে শয়তান আমি মই মোৰ এই ইগোটো আমি এৰিব লাগিব এই ইগোত যদি থাকো আমি শয়তান হৈ থাকিম শয়তান জুইৰ পৰা সৃষ্টি নাৰৰ পৰা সৃষ্টিৰ অৰ্থ হৈছে ইগো যাৰ মাজত ইগো থাকিব তেওঁ আল্লাহক আতাত নকৰি শয়তানক ইত্তেবা কৰিছে কাৰণ মই বুলি কোৱাৰ লগে লগে তেওঁ মানুহক সিজদা নকৰা হ'ব মানুহক সিজদা মই পুনৰ কৈছো যে মানুহে মানুহৰ প্ৰতি থকা দায়বদ্ধতা মৰম স্নেহ সহানুভূতি গোটেই বিষয়বোৰ কভাৰ কৰিব আল্লাহৰ কিতাপ আহিছে এইভাবেই মানুহৰ মাজত হিদায়ত দিবৰ কাৰণে যাতে এখন সুস্থ তথা সফল সমাজ গঢ় লৈ উঠে গতিকে প্ৰিয় দৰ্শকবৃন্দ এই কিছু জেনেৰেল ডিসকাশন আমি আপোনালোকৰ মাজত লৈ আনিলো পৰৱৰ্তী সময়ত আমি ইনশাআল্লাহ মূল বিষয়ক লৈ আহিম আমি পুনৰ কৈছো পুৰাণৰ যি ভাষা হি হৈছে তমছিলি ভাষা মিসাইল দি কথা কয় উপমা দি কথা কয় ইংৰাজীত ইয়াক থিওফেনিক বুলি কয় গতিকে আল্লাহে কোনো ব্যক্তি বিশেষক স্থান বিশেষক আল্লাহৰ কিতাবত প্ৰমোট কৰা নাই ক্যাৰেক্টাৰ প্ৰমোট কৰিছে এই কথাবোৰ আমি প্ৰিয় দৰ্শকবৃন্দ আমি বুজিব লাগিব কিন্তু আমাৰ ধৰ্মীয় ইছলামে গোটেই বিষয়বস্তুবোৰ পিকচাৰাইজেশ্যন কৰি দিয়াৰ বাবে আমি এই মূল দৰ্শনসমূহ আমি একো বুজিব পৰা নাই যাৰ বাবে আতিউল্লাহ আতিউৰ ৰাসূল আমি ইয়াৰ মূল দৰ্শন একো নুবুজাৰ বাবে এক আমি পৃথক দিশলৈ গতি কৰি আমি ব্যক্তি বিশেষৰ ক্যাৰেক্টাৰক কপি কৰিবৰ কাৰণে আমি লাগি গৈছো আমি আশা ৰাখিছো প্ৰিয় দৰ্শকবৃন্দ এইসমূহ জেনেৰেল ডিসকাশনৰ ওপৰত আপোনালোকে চিন্তা চৰ্চা কৰক আৰু ইয়াৰ ওপৰত ভিত্তি কৰি ইনশাআল্লাহ ইয়াৰ দ্বিতীয়টি খণ্ডত আমি আতিউল্লাহ আতিউৰ ৰাসূলৰ মূল আলোচনা আপোনালোকৰ মাজলৈ লৈ অনাৰ বাবে চেষ্টা কৰিম আলহামদুলিল্লাহ ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيقي إلا بالله سلام عليكم